Hey guys, welcome back to my channel Digital Help Ltd. तो सो फ्रेंड पुनः आपलोक नवबर्षर शुभेच्छा जानाइছো। तो सो फ्रेंड आज भिडिओ विषय हल आपलोকৰ नामत মানে জব কাৰ্ড আছে নাই বা যদি আপোনাৰ জব কাৰ্ড হেৰাই গৈছে তো আপোনালোক কেনেকৈ অনলাইনৰ পৰা জব কাৰ্ড নাম্বাৰটো ওলাব বা কেনেকৈ আপোনালোকৰ জব কাৰ্ডটো ডাউনলোড কৰিব সেইটো সম্পূৰ্ণ প্ৰচেছ মই দেখাই দিম। আপোনালোকে ভিডিও চাই থাকিব। তো বহুতৰে জব কাৰ্ড আছে গম নাপায় বা জব কাৰ্ড আছে হেৰাই গৈছে নাম্বাৰটো বিচাৰি নাপায়। তো এইটো কেনেকৈ আপোনালোকে বিচাৰিব মই এইটো দেখাই দিম। এইটো ভিডিঅ'টো সব ফ্ৰেণ্ড আপোনালোকে ভিডিঅ' চাই থাকিব। তো সব ফ্ৰেণ্ড আপোনালোকৰ জব কাৰ্ড আছে না এইটো চেক কৰাৰ কাৰণে আপোনাৰ প্ৰথমে যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত আপোনালোকে সিম্পলি সাৰ্চ কৰি দিব জব কাৰ্ড বুলি সাৰ্চ কৰি দিব জব কাৰ্ড বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত তো তলফালে কৰিব কৰাৰ পিছত দেখা পাইছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰাল এমপ্লয়মেণ্ট এইটো অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব তলফালে কৰিব কৰাৰ পিছত আপোনালোকৰ প্ৰথমে ইয়াতে আপোনালোকৰ যি ডিষ্ট্ৰিক্ট আছিল হোম ডিষ্ট্ৰিক্টৰ পৰা সিলেক্ট কৰি ল'ব। মই যিটো কোকৰাঝাৰ হয় মই কোকৰাঝাৰ সিলেক্ট কৰি আছোঁ। সিলেক্ট কৰাৰ পিছত তো সব নেক্সট ইণ্টাৰফেচ খুলি খাব। তো সব তাৰপিছত দেখা পাইছে আপোনালোকৰ যিটো ব্লক আছিলে সেই ব্লকটো আপোনাৰ সিলেক্ট কৰিব পৰা। মই যিটো গোসাইগাঁও হয় মই গোসাইগাঁও সিলেক্ট কৰি আছোঁ। গোসাইগাঁও সিলেক্ট কৰাৰ পিছত তো সব তাৰপিছত আপোনালোকে আকৌ পঞ্চায়ত বা BCDC আমি যেটো ভিতৰৰ বাসিন্দা হয় আমাৰ মানে BCDC হয় পঞ্চায়ত নাই। তো যিবিলাক ভিতৰৰ বাহিৰত হয় সেইবিলাক তো মানে পঞ্চায়ত আছে। তো মোৰ যেটো পঞ্চায়ত বা BCDC হয় হাৰবাংগা গোসাইগাঁও তো মই হাৰবাংগা গোসাইগাঁও সিলেক্ট কৰি আছোঁ। সিলেক্ট কৰাৰ পিছত তো সব তাৰপিছত দেখা পাইছে R1 জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন। তো আপোনালোকে দেখা পাইছে ইয়াতে বহুত কেইটা অপশ্যন আছে। তাৰ পৰা কি কৰিব আপোনালোকে 4 নম্বৰ যেটো অপশ্যন আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ এইটো অপশ্যন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মাজত আপোনালোকৰ BCDC বা পঞ্চায়ত যিমানখিনি জব কাৰ্ড আছে আপোনালোকৰ এই সকলোখন জব কাৰ্ড ইয়াতে আহি যাব। তো সব সিম্পলি যদি আপোনালোকে ইয়াতে আপোনালোকৰ নামটো আছে না সেইটো চেক কৰাৰ কাৰণে কি কৰিব আপোনালোকে সিম্পলি ইয়াতে সাৰ্চ বাটনত ক্লিক কৰিব। ইয়াতে থ্ৰী ডট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলফালে কৰিব কৰাৰ পিছত দেখা পাইছে ফাইন ইন পেজ এইটো অপশ্যন আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ইয়াতে আপোনালোকৰ চিম্বলটো নামটো সাৰ্চ কৰি দিব। মোৰ নামটো মই সাৰ্চ কৰি দি আছোঁ। মোৰ যিটো জব কাৰ্ড আছে তো চাব পাৰে মোৰ নামটো সাৰ্চ কৰি দিছোঁ। সাৰ্চ কৰি দিয়াৰ পিছত তো সব চাব পাৰে মোৰ নামটো আহি গৈছে। এই যে মোৰ নামটো আহি গৈছে। তো সব এতিয়া আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ যে জব কাৰ্ডৰ যিটো মানে কিমান কাম কৰিছে বা কিমান টকা সোমাইছে আপোনালোকৰ আৰু জব কাৰ্ডৰ লগত ফেমিলি মেম্বাৰ কোন এড আছে সকলোখিনি আহি যাব। তো অলপ ৱেইট কৰিব অলপ টাইম ল'ব। তো অপশ্যন চাব পাৰে ইয়াতে মোৰ আহি গৈছে জব কাৰ্ডৰ হেলাটো আহি গৈছে। মোৰ ইয়াতে যেহেতু মানে আমাৰ ফেমিলি মেম্বাৰ ইয়াতে যিকেইটা নাম আছে কি বেংক দি আছে সকলো ডিটেইলছ ইয়াতে আহি গৈছে। তো সব এনেকৈ আপোনালোকৰ যদি জব কাৰ্ড আছে বা আপোনালোকৰ জব কাৰ্ড যদি হেৰাই গৈছে তেনেহ'লে এনেকৈ আপোনালোকে অনলাইনৰ পৰা আপোনালোকে জব কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আৰু আপুনি চাব পাৰিব আৰু কোনটো বেংক আপোনালোকৰ মানে এড আছে এইটো বেংকৰ মানে জব কাৰ্ডৰ লগত আপুনি চাব পাৰিব। ইয়াতে চাব পাৰে মোৰ বেংকবিলাক ইয়াতে বেংকৰ নামবিলাক আহি গৈছে আৰু আপোনালোকৰ মেম্বাৰবিলাক মানে কোন আছে ইয়াতে এড কৰা সকলোখিনি ডিটেইলছ আহি যাব। এইটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ডাউনলোড কৰি ৰাখিব পাৰিব। তো সব এনেকৈ আপোনালোকৰ জব কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু জব কাৰ্ডত আপোনাৰ নাম চাব পাৰিব। তো সব আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ' ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।